ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগত জনাইছো এই বছৰৰ শেষৰ সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব বিশেষ পাঁচটা ৰাশিৰ সাৱধানতাৰ প্ৰয়োজন আছে আৰু বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তনো দেখিব পাব বুলি কৈছে এই বছৰৰ শেষৰ সপ্তাহটো আপোনালোকৰ এই পাঁচ ৰাশিৰ বিভিন্ন পৰিৱৰ্তন দেখাৰ লগতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ প্ৰভাৱ পৰিব বুলি কৈছে আৰু সাকসেস লাভ কৰিব বুলি কৈছে কিন্তু আপোনালোকে এই সকলোখিনি তথ্য জানিবৰ বাবে আমাৰ এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে জানিব পাৰিব এই সপ্তাহটো আপোনালোকে কিদৰে পাৰ হ'ব বন্ধুসকল যদি আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব প্ৰথম যি ৰাশিটো কথা ক'বলৈ গৈছে সেই ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলে এই সপ্তাহটো কিদৰে পাৰ হ'ব বছৰ শেষৰ সপ্তাহ যেহেতু আপোনালোকৰ কাম কৰা জাতক জাতিকাসকলৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত জাতক জাতিকাসকলৰ আপোনালোকৰ শুভ দেখা পোৱা গৈছে চাকৰিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু ধৈৰ্য ধৰিব এই বছৰ শেষৰ ফালে আপোনালোকে কিন্তু নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে নতুন কাৰ্যালয় বা নতুনকৈ আপোনালোকৰ কামত যোগদান কৰাৰ লোকসকলে কাৰ্যালয়ৰ নীতি নিয়ম আপোনালোকে নিশ্চয়কৈ মানি চলিব বুলি কৈছে কিন্তু এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব নহলে কিছু সমস্যা হ'ব পাৰে গতিকে এই সময়খিনিত আপোনালোকে কিছু ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ বাবে ডিসেম্বৰ মাহ সঁচাকৈ বছৰৰ শেষৰ আপোনালোকৰ সপ্তাহটোৱে শুভ কামনা আনিছে বুলি কৈছে এই সময়ছোৱাত আপুনি ধন সম্পত্তি আৰু সমৃদ্ধি লাভ কৰিব কেৰিয়াৰ আৰু ব্যৱসায়ত আপোনালোকৰ সামঞ্জস্যতা থাকিব বুলি কৈছে আৰু নিবনুৱাৰ বাবে মুকলি হ'ব কৰ্ম সংস্থাপনৰ নতুন দুৱাৰ বুলি কৈছে আপুনি পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সহায় লাভ কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে যাৰ বাবে আপোনালোকৰ পৰিকল্পিত কাম যিখিনি আপোনালোকৰ প্লেনিং কৰি থৈছিল সেই কামখিনি সময়মতে সম্পূৰ্ণ হ'ব আৰু সম্পত্তিৰ সম্পৰ্কীয় বিবাদসমূহ সহজে সমাধান হ'ব সপ্তাহৰ মাজভাগত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰি বিশেষ কাম বা পৰ্যটন আদিৰ বাবে আপোনালোকৰ যাত্ৰাৰ সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব যাত্ৰাৰ সময়ত আপুনি প্ৰভাৱশালী ব্যক্তিক লগ পাব আৰু যাৰ সহায়ত আপুনি ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব বুলি কৈছে আৰু ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অনুকূল হৈ থাকিব বুলি কৈছে মাৰ্কেটত বা বজাৰত আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব আৰু আগতে কৰা বিনিয়োগে লাভ দিব বুলি কৈছে বা আগতে যদি কৰবাত টকা পইচা আপোনালোকে বিনিয়োগ কৰিছিল সেই বিনিয়োগে আপোনালোকৰ লাভৱান হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব প্ৰেমৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ বহুত সুযোগ পাব বুলি কৈছে আকাংক্ষিত বন্ধুসকল ব্যক্তিজনে বিশেষকৈ অবিবাহিত লোকৰ জীৱনত কিছু প্ৰৱেশ কৰিব পাৰে বিবাহিত জীৱনত জীৱন সংগীৰ লগত প্ৰেম আৰু সম্প্ৰীতি থাকিব সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব গতিকে ধ্যান ৰাখিব এই সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব প্ৰতিকাৰ স্বৰূপে এই সপ্তাহৰ শেষৰ ফালে আপোনালোকে হনুমানজীক প্ৰতিদিনে আপোনালোকে গুৰ আৰু বন্ধুসকল চখা আগবঢ়াই 7 বাৰ হনুমান চালিচাৰ আবৃত্তি কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব হনুমান চালিচাৰ আপোনালোকে আবৃত্তি বা পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব নিশ্চয়কৈ আপোনালোকে এই সপ্তাহটো পাৰ হ'ব আৰু যেতিয়া এই বছৰৰ শেষ সপ্তাহটো আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব বছৰটো আপোনালোকৰ বাবে শুভ হ'ব বুলি কৈছে গতিকে নিশ্চয়কৈ ধ্যান ৰাখিব আৰু অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ এই সপ্তাহটো সুন্দৰ পাৰ হওক যদি আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দ্বিতীয় ৰাশিটো লাভ আহিছো বৃষ ৰাশি ডিসেম্বৰ শেষৰ মাহত বৃষ ৰাশি লোকসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব বুলি কৈছে যদি আপুনি নিবনুৱা আৰু জীৱিকাৰ সন্ধানত আছে তেন্তে এই সপ্তাহত বিশেষ প্ৰচেষ্টাৰ চলালে সফলতা লাভৰ সম্ভাৱনা থাকিব একে সময়তে কৈছে যে ইতিমধ্যে কাম কৰি থকা লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত অনুকূল হৈ থাকিব সিনিয়ৰ আৰু জুনিয়ৰ আপোনালোকৰ সকলোৰে লগত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতি সম্পূৰ্ণ দয়ালু থাকিব বুলি কৈছে কাম কাজখিনিতো আপোনালোকক সহায় কৰিব
এগৰাকী মহিলাৰ বন্ধুৰ সহায়ত আপুনি এই সপ্তাহত কোনো বিশেষ কামত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ বা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে পৰিয়ালত আপোনালোকৰ একতা থাকিব মিলা প্ৰীতিৰ ভাৱবোৰ আপোনালোকৰ থাকিব সম্প্ৰীতি থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে কাৰ্য পেছালো যদি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত পিতৃ মাতৃৰ পৰা বিশেষ সহায়ো আপোনালোকে এই সময়ত এই সপ্তাহৰ আপোনালোকে সহায় লাভ কৰিব সহযোগিতা লাভ কৰিব সাপোৰ্ট লাভ কৰিব বুলি কৈছে সপ্তাহৰ মাজভাগত হঠাতে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা হ'ব পাৰে বন্ধুসকল ধৈৰ্য ধৰিব যিকোনো সিদ্ধান্ত লওঁতে এই সময়ছোৱাত কৈছে আপোনালোকৰ জনসংযোগ বৃদ্ধি পাব মানুহৰ মাজত আপোনালোকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ যি নলেজ বা জ্ঞানেৰে আপুনি দীৰ্ঘদিন ধৰি বাকি থকা কাম সম্পূৰ্ণ কৰাত সফল হ'ব বুলি কৈছে সপ্তাহৰ দ্বিতীয় ভাগত আপোনালোকে ব্যৱসায় কৰাৰ বাবে বিশেষ সুবিধা আৰু সফলতা আহিব বুলি কৈছে এই সময়ছোৱাত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সঁচা হোৱা দেখা যাব বাস্তৱায়িত হ'ব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে চাৰিওফালৰ পৰা টকাৰ আপোনালোকৰ লাভ কৰিব বুলি কৈছে টকা পইচা ইনকাম চইচ আপোনালোকৰ মুকলি হ'ব নিয়োজিত লোকৰ কথা ক'বলৈ গ'লে নিয়োজিত লোকৰ বাবে অতিৰিক্ত আয়ৰ উৎস হৈ পৰিব বুলি কৈছে টকা পইচাৰ ইনকাম চইচ মুকলি হ'ব এই সময়ছোৱাত আপোনালোকৰ পৰিয়ালত যিকোনো ধৰ্মীয় অনুষ্ঠান সম্ভৱপৰ বুলি কৈছে প্ৰেমৰ সম্পৰ্কত স্বাভাৱিক হৈ থাকিব সপ্তাহটোৰ শেষৰ ফালে আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা এটা কিছু আচৰিত উপহাৰ পাব পাৰে বুলি কৈছে বৈবাহিক জীৱনত সুখী হৈ থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব প্ৰতিকাৰ স্বৰূপে তামৰ পাত্ৰৰ পৰা ভগৱান শিৱবাক আপোনালোকে পানী আগবঢ়াওক বুলি কৈছে জল অৰ্পণ কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শিৱ চালিচাৰ পাঠ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটোত আপোনালোকে যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'খিনি আপোনালোকে আগতীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এবাৰ আহিছো 3 নম্বৰ ৰাশিটোলৈ 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে অলপ ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে বিজিৰে আপোনালোকৰ পাৰ হ'ব অৱশ্যে সকলো বিশৃংখলতাৰ মাজত আপুনি জীৱনত আগবাঢ়ি যোৱাৰ সুযোগো পাব বুলি কৈছে যিবোৰ ভুলতো আপোনালোকে হেৰুৱাব নালাগে কিছুমান অপৰচুনিটি আহিব সুযোগ সুবিধা আহিব সেইখিনি আপোনালোকে একচেপ্ট কৰি গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে এই সপ্তাহটো অধ্যয়ন আৰু পাঠদান কৰাৰ লোকসকলৰ বাবে আপোনালোকৰ বাবে শুভ বুলি কৈছে কিয়নো আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত সাকসেছ লাভ কৰিব বুলি কৈছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা বিশেষকৈ ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীসকলে হয়তো সপ্তাহৰ মাজভাগত কিছু ভাল খবৰ পাব পাৰে আনহাতে পাঠদান আৰু গৱেষণাৰ কাম কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে ষ্টুডেণ্ট আছে তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ বাবে উপযুক্ত পুৰস্কাৰ লাভ কৰিব পাৰে সপ্তাহৰ মাজভাগত আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত হৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আপোনাৰ যাত্ৰাৰ ক্লান্তিকৰ যদিও ভাগুৰা হ'ব যদিও বন্ধুসকল বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ উপকৃত হ'ব বুলি কৈছে এই সময়ছোৱাত হয়তো আপুনি আপোনালোকৰ কাম সম্পূৰ্ণ কৰিবলৈ অধিক কষ্ট অৰ্থাৎ এই সপ্তাহত কৈছে যে আপোনালোকৰ যিখিনি কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰিবলৈ অধিক কষ্ট আৰু কৰিব লাগিব বুলি কৈছে কিন্তু ইয়াৰ ফল আপোনালোকৰ পক্ষত হ'ব বুলি কৈছে আপোনালোকৰ নিজৰে হ'ব যেটো কষ্ট কৰিব যিখিনি কাম হাৰ্ড ওয়াৰ্কিং কৰিব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ যেটো ফল পাব যেটো ৰিজাল্ট পাব সেইখিনি আপুনি নিজৰ কাৰণে পাব বুলি কৈছে আপোনাৰ নিজৰ কাৰণে ভাল হ'ব বুলি কৈছে এই সময়ছোৱাত কৈছে এই সপ্তাহত মানে এই সময়ছোৱাত আপোনালোকৰ ঘৰুৱা জীৱনৰ কিছুমান ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে খৰচ পাতি বাঢ়িব কিন্তু এই সপ্তাহৰ দ্বিতীয় ভাগত আপুনি ঘৰ সজা হওক বা কৰবাত যোৱাৰ বাবে হওক বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে যদি এই সপ্তাহত আপোনালোকৰ অতিৰিক্ত উৎসৰ পৰা আয়ো হ'ব বুলি কৈছে আৰু আপোনালোকৰ খৰচ তাতকৈ টকা পইচা আহিব কিন্তু তাতকৈ আপোনালোকৰ খৰচো বেছি হ'ব যদি কোনো বিষয়ত লৈ আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাসকলৰ মাজত বিশেষকৈ সংগীৰ সৈতে যদি বিবাদ হৈছিল তেন্তে এই সপ্তাহত আপোনালোকৰ মাজত হোৱা সকলো ভুল বুজাবুজিৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে কিন্তু ইজনে সিজনৰ আবেগক বুজিবলৈ চেষ্টা কৰক ইমোশনক বুজিবলৈ চেষ্টা কৰক মুঠতে প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ সামঞ্জস্যতা থাকিব বৈবাহিক জীৱনৰ আপোনালোকৰ শুভ দেখা পোৱা গৈছে জীৱন সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত পাৰ কৰিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান গণেশক দুৰ্ব অৰ্পণ কৰি বন্ধুসকল
গণেশ চালিচাৰ পাঠ কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে এই সপ্তাহত দেখিবলৈ সক্ষম হ'ব মনৰ ইচ্ছাবোৰ পূৰণ হ'ব কনফিডেন্স ৰাখিব মনত এটা সুন্দৰ প্ৰতিফলন দেখিব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছোঁ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশি লোকসকলৰ বাবে ডিচেম্বৰ শেষৰ সপ্তাহটোৱে আপোনালোকৰ ডাঙৰ সমস্যাৰ পৰা যিখিনি প্ৰব্লেম আছিল ডাঙৰ বিগ প্ৰব্লেম আছিল সেইখিনিৰ পৰা সকাহ আৰু পাব বুলি কৈছে আৰু আদালত সম্পৰ্কীয় যদি বিষয়ত আপোনালোকে কিছু সমস্যা পায় বা প্ৰব্লেম ফেচ কৰিছিল সেইখিনি ক্ষেত্ৰত কিছু সকাহ দিব বুলি কৈছে সপ্তাহৰ আৰম্ভণিতে এজন বিশেষ ব্যক্তিৰ সৈতে আপোনালোকৰ কামত থকা বাধাবোৰ কিছু পৰিমাণে হ'লেও আঁতৰ হ'ব বুলি কৈছে মাটিৰ বা ঘৰবাৰীৰ সৈতে আপোনালোকৰ জড়িত বিবাদৰ সমাধান হ'ব বুলি কৈছে যদি কোনো বিষয়ৰ সন্দৰ্ভত আদালতলৈ আপোনালোকৰ যাবলগীয়া হয় তেন্তে এই সপ্তাহত আপুনি ইয়াৰ পৰা আপোনালোকৰ সকাহ পোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে বিৰোধীয়ে নিজে আপোনালোকৰ লগত আপোচ আৰম্ভ কৰিব পাৰে বা গোচৰ আদি শিকৰ পক্ষত হ'ব পাৰে বুলি কৈছে এই সপ্তাহত আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়িক সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব যদি আপুনি দীৰ্ঘদিন ধৰি নিজৰ মাটি বা অট্টালিকাৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল তেন্তে আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে বিশেষ কথাটো হ'ল যে এই প্ৰেক্ষাপটত বা এই সময়ছোৱাত বহুতো চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব সপ্তাহৰ দ্বিতীয় ভাগত অধিক ব্যয় হ'ব বুলি কৈছে যদি ধনৰ প্ৰবাহো একে অনুপাতে আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে এই সময়ছোৱাত আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব কনফিডেন্স পাব সাহস পাব কিবা এটা কৰাৰ বাবে ব্যৱসায় হওক বা নতুন কিছুমান কাম আৰম্ভ কৰাই হওক বন্ধুসকল মনত সাহস আপোনালোকৰ আত্মবিশ্বাস আত্মশক্তি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে যদি আপুনি কাৰোবাৰ আগত আপোনালোকৰ মৰমৰ অৰ্থাৎ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবিছে তেন্তে আপোনালোকৰ কথা স্পষ্ট হ'ব পাৰে বুলি কৈছে একে সময়তে ইতিমধ্যে থকা প্ৰেমৰ সম্পৰ্কটো অধিক মজবুত হৈ পৰিব সপ্তাহৰ দ্বিতীয় ভাগত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব নহ'লে ঋতুভিত্তিক অসুস্থতাৰ বাবে শাৰীৰিক বিষত আপোনালোকে ভুগিবলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে বন্ধুসকল শিৱ চালিচাৰ পাঠ কৰিব আৰু শিৱ মন্দিৰত গৈ পেলাই আপোনালোকে যিখিনি পূজা পাঠ কৰিব লাগে সেইখিনি কৰিব আৰু শিৱলিংগত আপোনালোকে বিশুদ্ধ জল হওক আপোনালোকে গাখীৰ আগবঢ়াবলৈ একেবাৰে নাপাহৰিব নিশ্চয়কৈ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব কনফিডেন্স বাঢ়িব আধাৰৰ কামখিনিও পূৰণ হ'ব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আৰু যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল জাতক জাতিকাসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি প্ৰতিদিনে ভিডিঅ'বোৰ চাইছে তেওঁলোকৰো আমাৰ এই চেনেলটোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ এবাৰ আহিছোঁ যি ভাগ্যশালী ৰাশি অন্য এটা হৈছে সেই ৰাশিটো হৈছে সিংহ ৰাশি লোকসকলৰ বাবে বছৰৰ শেষৰ সপ্তাহটো মিশ্ৰিত হ'বলৈ গৈছে সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ কাম দ্ৰুতগতিৰে আগবাঢ়ি যোৱাৰ যেন লাগিব যদিও আপোনালোকৰ সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ মনটো ডাঙৰ বাধাৰ বাবে হতাশ হৈ থাকিব পাৰে বুলি কৈছে কিন্তু সমস্যা আহিব সমস্যাবোৰ সমাধান কৰিব পাৰিব কনফিডেন্স থাকিব সিংহ ৰাশি লোকসকলে এই সপ্তাহত খৰখেদাকৈ কৰা আৰু কোনো কাম খৰখেদাকৈ কৰাটো বিশেষকৈ খৰখেদাকৈ আপোনালোকে কাম কৰিবই নালাগে এই সপ্তাহত গতিকে এৰাই চলিব লাগিব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহত ধনৰ লেনদেন আৰু যিকোনো ডাঙৰ চুক্তি কৰাৰ সময়ত বিশেষ সাৱধান হ'ব লাগিব শ্ৰমিক মহিলাসকলে সপ্তাহৰ মাজভাগত নিজৰ কৰ্মৰ ক্ষেত্ৰ আৰু পৰিয়ালৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে নিয়োজিত লোকসকলে এই সপ্তাহত হঠাতে ডাঙৰ অতিৰিক্ত বোজাৰ বা কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে সিংহ ৰাশিৰ লোকসকলে এই সপ্তাহত নিজৰ সামগ্ৰী আৰু সম্পৰ্ক দুয়োটাৰ আপোনালোকে অতি যত্ন লোৱাটো প্ৰয়োজন বুলি কৈছে নিজৰ যিখিনি বস্তু আছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিবলৈ আৰু আপোনালোকৰ সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে সপ্তাহটো শেষৰ ফালে আপোনালোকৰ কিছুমান বস্তু হেৰুৱাই যাব পাৰে বা চুৰি হ'ব পাৰে গতিকে আশংকা আছে ধ্যান ৰাখিব এনে পৰিস্থিতিত এই সময়ত আপোনালোকে গাড়ী মটৰ সাৱধানে চলাওক বুলি কৈছে আৰু গাড়ী মটৰ চলাক আপোনালোকে ধ্যান ৰাখিব কিন্তু নহ'লে কিছু আঘাত পোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কত খৰখেদা হোৱাৰ পৰা আপোনালোকে ধ্যান ৰাখক বুলি কৈছে অপমানৰ বাবে এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব সম্পৰ্কৰ মৰ্যাদা আপোনালোকে বজাই ৰাখক আৰু প্ৰেমৰ সংগীৰ অনুভৱক আঘাত নিদিব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপোনালোকৰ কিছু চিন্তাৰ কাৰণ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব বন্ধুসকল প্ৰতিদিনে
হালধীয়া ফুল আপোনালোকে আগবঢ়াওক বুলি কৈছে ভগৱান বিষ্ণু নাৰায়ণক পূজা কৰক বুলি কৈছে আৰু নাৰায়ণ কবচ পাঠ কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এবাৰ আহিছো কইনা ৰাশি জাতক জাতিকাসকলৰ এই বছৰ শেষৰ সপ্তাহত আপোনালোকৰ শুভ দেখা পোৱা গৈছে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা শুভ আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা কিছু প্ৰতিকূল হ'ব এনে পৰিস্থিতিত এই সপ্তাহৰ যিকোনো ব্যক্তিৰ লগত কথা পাতি থাকোঁতে আপুনি অতি সাৱধান হ'ব লাগিব গতিকে সংৰাগত কথা বতৰা নাপাতিব কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে গতিকে ধ্যান ৰাখিব নহলে কেৱল আপুনি কৰা কামবোৰ কিছুমান ক্ষেত্ৰত নষ্ট হ'ব পাৰে বৰঞ্চ বছৰ ধৰি চলি থকা আপোনালোকৰ সম্পৰ্কবোৰো ভাঙি যাব পাৰে গতিকে কথা বতৰা কৰোঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে বন্ধুসকল আপোনালোকে যদি কিছুমান বিদেশত কেৰিয়াৰ বা ব্যৱসায় চলাবলৈ চেষ্টা কৰিছে তেন্তে ইয়াৰ লগত জড়িত কোনো ডাঙৰ বা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হ'ব বুলি কৈছে সময় অপেক্ষা আপোনালোকক কিছু কৰিবলগীয়া হ'ব পাৰে বজাৰত বা মাৰ্কেটত নিজৰ সুনাম বজাই ৰাখিবলৈ ব্যৱসায়ীসকলে প্ৰতিযোগীৰ পৰা কঠোৰ পৰিশ্ৰম প্ৰতিযোগিতাকৈ আপোনালোকৰ অৰ্থাৎ যিখিনি কম্পিটিশ্যন যিহেতু প্ৰত্যেকটো ক্ষেত্ৰতে কম্পিটিশ্যন গতিকে আপোনালোকে ধ্যান ৰাখিব কেনেকৈ আপোনালোকৰ ব্যৱসায়টো বেটাৰ কৰিব ভাল কৰিব কেনেকৈ গ্ৰাহকক সন্তুষ্ট কৰিব কেনেকৈ ব্যৱহাৰ কৰিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব বুলি কৈছে এই সপ্তাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু প্ৰেমৰ সংগীৰ লগত লগ নোপোৱাৰ বাবে জীৱনত দুখৰ সৃষ্টি হ'ব পাৰে কিছু ক্ষেত্ৰত বুলি কৈছে এই সপ্তাহত ঘৰৰ নাৰীসকলৰ মন ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব বুলি কৈছে সপ্তাহৰ শেষত আপুনি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে বা তীৰ্থযাত্ৰা ভ্ৰমণলৈ সৌভাগ্যৰ লাভ কৰি আনিব বুলি কৈছে আৰু প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে দেৱী দুৰ্গাৰ চালিচা পাঠ কৰি শুক্ৰবাৰে ছোৱালী এজনী কোনো আপোনালোকৰ ছোৱালীক বিশেষকৈ শিৰ খুৱাই আশীৰ্বাদ বিচাৰিব বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনটো সুন্দৰ পাৰ হওক আহি থকা বছৰটো সুন্দৰ পাৰ হওক এবাৰ আহিছোঁ ৰাশিফল খিতানৰ অন্য এটা ৰাশিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ তুলা ৰাশি লোকসকলৰ বাবে ডিচেম্বৰ শেষৰ সপ্তাহটোৱে সকলো জটিলতাৰ সমাধান কৰি পৰিস্থিতি আপোনালোকৰ কিছুমান ক্ষেত্ৰ আপোনালোকৰ বেয়া কৰি তুলিব পাৰে গতিকে ধৈৰ্য ধৰিব লাগিব যদি কোনো বিষয়বোৰ আপোনালোকৰ আত্মীয়ৰ সৈতে বিবাদ হৈছে তেন্তে সেইখিনি সপ্তাহৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ মধ্যস্থতাত আপোনালোকৰ সকলো ভুল বুজাবুজি দূৰ হ'ব আৰু আপোনালোকৰ সম্পৰ্ক আকৌ এবাৰ শুদ্ধ পথত আহিব বুলি কৈছে যদি আপুনি যিকোনো পৰীক্ষাৰ বা প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত তেন্তে এই সপ্তাহত আপুনি ইয়াৰ সৈতে জড়িত কিছু ভাল খবৰ বা বিশেষ সফলতা বা সন্মান আপুনি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আইনী বিবাদৰ পৰা আপুনি সকাহ পাব পাৰে কৰ্মৰ ক্ষেত্ৰত সামঞ্জস্যতা থাকিব আপুনি এটা নতুন লক্ষ্যৰ দিশত বিশেষকৈ পদক্ষেপ ল'ব বুলি কৈছে সিনিয়ৰসকলৰ সহায়ত আপোনালোকে সময়ৰ আগতে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰাত সফল হ'ব এই সপ্তাহত আপুনি জীৱনত আগবাঢ়ি যাবলৈ বিপৰীত লিংগৰ বন্ধুসকল এজন ব্যক্তিৰ পৰা বিশেষ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব তুলা ৰাশিৰ লোকসকলৰ সপ্তাহৰ দ্বিতীয় ভাগত সাৱধানে ধনৰ সৈতে মোকাবিলা কৰিব লাগিব ধন টকা পইচা খৰচ হ'ব অযথা ভুল কামত আপোনালোকৰ ধন টকা পইচা বিশেষকৈ আপোনালোকৰ খৰচ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে এই সপ্তাহৰ সময়ছোৱাত আবেগৰ দ্বাৰা বুৱাই নিয়াৰ নহ'ব বুলি কৈছে অৰ্থাৎ কাৰোবাক কোনো যদি প্ৰতিশ্ৰুতি দিয়ে সেইখিনি ক্ষেত্ৰত পূৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে গতিকে ধ্যান ৰাখক ভৱিষ্যতে পূৰণ কৰাটো আপোনালোকৰ বাবে কঠিন হ'ব পাৰে বুলি কৈছে সপ্তাহৰ দ্বিতীয় ভাগত নতুন বস্তু ক্ৰয় কৰাটো আপোনালোকৰ সম্ভৱ যান বাহন বা অট্টালিকাত সুখ পোৱাৰ সম্ভৱ বুলি কৈছে এই সময়ছোৱাত আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা কিছু ভাল খবৰ শুনিব পাব বুলি কৈছে পৰিয়ালৰ লোকে হয়তো আপোনালোকৰ মৰম মানি চলিব ইজনে সিজনৰ আবেগবোৰ বুজি পাব বুলি কৈছে বৈবাহিক জীৱনত পৰিয়ালৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব বন্ধুসকল এই সপ্তাহৰ প্ৰতিকাৰ স্বৰূপে আপোনালোকে নিজৰ আৰাধ্য দেৱতা আপোনালোকক পূজা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বছৰৰ শেষৰ সপ্তাহত খং আৰু খৰখেদা কৰাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব নহ'লে তেওঁলোকৰ সম্পূৰ্ণ কাম অৰ্থাৎ এই ৰাশি জাতক জাতিকাসকল সকলো কাম নষ্ট হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে ধ্যান ৰাখিব লাগিব খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব খংৰাগবোৰ পৰিহাৰ কৰক শাৰীৰিক আৰু আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সপ্তাহত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব সপ্তাহৰ মাজভাগত আপুনি পেটৰ বিষত ভুগিব পাৰে গতিকে ধ্যান ৰাখক এনে পৰিস্থিতিত খাদ্য আৰু দৈনন্দিন কাম কাজ শৃংখলাবদ্ধ কৰি ৰাখক বুলি কৈছে আৰু কোনো ৰোগক আওকাণ নকৰিব নহ'লে চিকিৎসালয় আপোনালোকে যাবলগীয়া হ'ব পাৰে বুলি কৈছে বৃশ্চিক ৰাশিৰ লোকসকলে এই সপ্তাহৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সপ্তাহত আপোনালোকৰ আপোনজনে আপোনালোকক এৰি যাব পাৰে কিছুমান কথা বতৰা শুনিব লগা হ'ব পাৰে কাৰ্য বেচাল হ'ব পাৰে এনে পৰিস্থিতিত কোনো কাম কাৰো ওপৰত এৰি দিয়াটো ভুল
নকৰিব অৰ্থাৎ নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত নহলে ভুল হ'ব পাৰে অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্ট কৰিলেহে আকাংক্ষিত সফলতা লাভ কৰাটো সম্ভৱ বুলি কৈছে সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ বেছিভাগ সময় পাৰিবাৰিক সমস্যাৰ সমাধানত ব্যস্ত হ'ব বুলি কৈছে ব্যয় হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ পৰিব বৃশ্চিক ৰাশি লোকে প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব লাগিব এই সপ্তাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ষ্ট্ৰং কৰিবৰ বাবে এজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে জীৱন সংগীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হৈ থাকিব আৰু তিক্ত বিবাদ কম বা একেবাৰে নাথাকিব বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে হনুমানজীক আপোনালোকে পূজা কৰি বজৰং বান আপোনালোকে আবৃত্তি কৰি মংগলবাৰে হনুমানজীক চিৰঞ্জী আপোনালোকে চলা আগবঢ়াব বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ ধনুৰাশি জাতক জাতিকাসকলে এই বছৰৰ শেষৰ সপ্তাহটো অতি শুভ বুলি কৈছে এই সপ্তাহত আপুনি শুভ কামনাৰ সম্পূৰ্ণ সমৰ্থন পাব বুলি কৈছে আৰু জীৱনত প্ৰতিটো ক্ষেত্ৰতে আপুনি আপোনালোকৰ জ্যেষ্ঠখিনি আগবঢ়োৱা যিখিনি পৰামৰ্শ সেইখিনি লৈ আগবাঢ়ি যাব পাৰিব বুলি কৈছে এই সপ্তাহত আপুনি লাভ কৰিব আকাংক্ষিত সফলতা আৰু ধন বুলি কৈছে যদি আপুনি ব্যৱসায়ৰ লগত জড়িত তেন্তে বজাৰত বা আপোনালোকৰ মাৰ্কেটত আবদ্ধ হৈ থকা আপোনালোকৰ ধন অভাৱনীয়ভাৱে ওলাই আহিব বুলি কৈছে আৰু ব্যৱসায়ত আপুনি ডাঙৰ এটা মুনাফা লাভ কৰিব বুলি কৈছে সপ্তাহৰ আৰম্ভণিতে আপুনি কিছুমান নতুন কাম আৰম্ভ কৰিব পাৰে বা নতুন কলা এটা শিকিবলৈ আৰম্ভ কৰিব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ জীৱনৰ সৈতে জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত ল'ব বুলি কৈছে আৰু যাৰ পৰিণতিত ভৱিষ্যতে সুদূৰ প্ৰসাৰী হ'ব বুলি কৈছে এই সময়ছোৱাত কোনোবা বিশিষ্ট ব্যক্তিৰ সহায়ত আপোনালোকে চৰকাৰী কামখিনি আপোনালোকে সম্পূৰ্ণ কৰা হ'ব বুলি কৈছে ৰাজনীতিৰ লগত জড়িত লোকসকলৰ উচ্চতা আপোনালোকৰ বৃদ্ধি পাব মান সন্মান বৃদ্ধি পাব বুলি কৈছে গোটেই এই সপ্তাহটো আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে এই ৰাশি জাতক জাতিকাসকলৰ মৰম আৰু সম্প্ৰীতি থাকিব বুলি কৈছে ল'ৰা ছোৱালীৰ লগত জড়িত গুৰুত্বপূৰ্ণ কামখিনি আপোনালোকৰ সম্পূৰ্ণ হ'ব বৈবাহিক জীৱনত যুৱক যুৱতীসকলে বেছিভাগ সময় বিশেষকৈ হাঁহি ধেমালিৰে কটাব বুলি কৈছে সপ্তাহৰ দ্বিতীয় ভাগত আপোনালোকৰ পৰ্যটনস্থলীলৈ আপোনালোকৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰি বুলি কৈছে আপোনালোকৰ যাত্ৰা সুখদায়ক আৰু মনোৰঞ্জনদায়ক হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ সম্পূৰ্ণ অনুকূল বুলি কৈছে আপোনালোকৰ প্ৰেমৰ সংগীক লগ পোৱাৰ যথেষ্ট সুযোগ পাব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বৈবাহিক জীৱনতো আপোনালোকৰ মধুৰতা থাকিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে বন্ধুসকল কেশৰ তিলক প্ৰয়োগ কৰি পূজাৰ সময়ত শ্ৰী বিষ্ণু বন্ধুসকল আপোনালোকক পাঠ কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যদি আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনত সদায় বিশ্বাস ৰাখিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নেপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি সেই ৰাশিটো হৈছে মকৰ ৰাশি ডিচেম্বৰ শেষৰ সপ্তাহটো হ'ব মকৰ ৰাশিৰ লোকসকলৰ বাবে ডাঙৰ পৰিৱৰ্তনৰ কাৰণ বুলি কৈছে এই সপ্তাহত হঠাৎ নিয়োজিত লোকসকলৰ হাতত নতুন দায়িত্ব আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত হঠাৎ বদলি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত নিজৰ সুনাম বচাবলৈ আপুনি অধিক কষ্ট কৰিব লাগিব এই সপ্তাহত মকৰ ৰাশিৰ লোকসকলে সৰু কথাবোৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত গুৰুত্ব দিব লাগে বুলি কৈছে নিয়োজিত লোকসকলে সপ্তাহটোৰ শেষৰ ফালে নিজৰ ছিনিয়ৰ লগতে জুনিয়ৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই সপ্তাহত খৰখেদাকৈ ব্যৱসায়ী সম্পৰ্কীয় কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব অন্যথা আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই সপ্তাহত পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে মকৰ ৰাশিৰ লোকসকলে সপ্তাহৰ দ্বিতীয় ভাগত বিশেষকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব এই সময়ছোৱাত ঋতুভিত্তিক বা কোনো দীৰ্ঘদিনীয়া ৰোগৰ উত্থানৰ বাবে আপুনি শাৰীৰিক অসুবিধাগ্ৰস্ত আপোনালোকৰ হৈ থাকিব পাৰে বুলি কৈছে আনহাতে মাটি আৰু অট্টালিকা বা ঘৰ বাৰীক লৈ আপোনালোকৰ কিছু জড়িত যদি কিছু বিবাদ চলিছিল আপোনালোকৰ চিন্তাৰ কাৰণ হৈ পৰিব বুলি কৈছে এই সপ্তাহটো প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ মিশ্ৰিত হ'বলৈ গৈছে প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ তেওঁৰ অনুভৱক আওকাণ নকৰিব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ বিশেষকৈ কঠিন সময়ত অতি সহকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে হেল্প কৰিব ছাপোৰ্ট পাব বুলি কৈছে বন্ধুসকল এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে বন্ধুসকল পৱন পুত্ৰ ভগৱান হনুমানক আপোনালোকে পূজা কৰি প্ৰতিদিনে বজৰং বান আপোনালোকে পাঠ কৰক বুলি কৈছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব আহি থকা দিনবোৰ সুন্দৰ পাৰ হ'ব যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ শেষৰ সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ কামক বিশ্বাস কৰিব লাগে বুলি কৈছে তেতিয়াহে তেওঁলোকৰ
পৰিকল্পিত যিখিনি কাম আছে অৰ্থাৎ এই আপোনালোকৰ যিখিনি পৰিকল্পিত কাম আছে সেই কামখিনি সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে কুম্ভ ৰাশিৰ লোকসকলে আপোনালোকে এই সপ্তাহত নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে সপ্তাহৰ আৰম্ভণিতে কামৰ লগত জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব বুলি কৈছে যাত্ৰাটো আপোনালোকৰ আশা কৰাতকৈ ক্লান্তিকৰ আৰু কম ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে যাৰ বাবে আপুনি হতাশ হৈ থাকিব ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই সপ্তাহত প্ৰতিযোগীৰ পৰা কঠিন প্ৰত্যাহ্বানৰ আপোনালোকৰ সন্মুখীন হ'ব পাৰে কোনো ডাঙৰ কথা বিশিষ্ট কোনো ব্যক্তিৰ আগত কোৱাৰ আগতে আপোনালোকে ধ্যান ৰাখক বুলি কৈছে বাক্যক নিয়ন্ত্ৰণ কৰক কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব বন্ধুসকল এই সময়ছোৱাত আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰা পৰামৰ্শ আপোনালোকে লাভ কৰিব বুলি কৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহত অপ্ৰয়োজনীয় ব্যয় খৰচপাতি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব গতিকে অযথা খৰচপাতি আপোনালোকৰ এই সপ্তাহটো যথেষ্ট বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে অলৰেডি আপোনালোকৰ হৈ আছে গতিকে ধ্যান ৰাখক বুলি কৈছে কিন্তু আপোনালোকে ইয়াক আওকাণ কৰিলে হয়তো সপ্তাহৰ শেষলৈকে আপুনি ধন ধাৰে লৈ যাব পাৰে বুলি কৈছে অৰ্থাৎ আপোনালোকৰ ধন ধাৰ ল'বলগীয়া হ'ব পাৰে কাৰোবাৰ পৰা পইচা আপোনালোকৰ ল'বলগীয়া হ'ব পাৰে বুলি কৈছে সপ্তাহৰ প্ৰথম ভাগৰ তুলনাত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে সপ্তাহৰ দ্বিতীয় ভাগত অলপ ভাল হ'ব বুলি কৈছে এই সপ্তাহত বা এই সময়ছোৱাত আপুনি হয়তো কোনো প্ৰিয় সদস্যৰ পৰা কিছু ভাল খবৰ পাব যাৰ বাবে পৰিয়ালৰ সুখৰ পৰিৱেশ গঢ়ি উঠিব বুলি কৈছে এই সময়ছোৱাত সকলো ধৰণৰ সামাজিক কাম কাজত ব্যস্ত থকাৰ পিছতো আপুনি নিজকে সুখী আৰু শিথিলতা অনুভৱ কৰিব বুলি কৈছে এই সময় প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িব আৰু এই সময়ছোৱাত আপোনালোকে আত্মীয় বা আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে আপোনালোকে কোনো ঠাইলৈ আপোনালোকে যোৱাৰ সুযোগ পাব বুলি কৈছে নিশ্চয়কৈ এটা এই ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সপ্তাহটোত আৰু প্ৰতিকাৰ স্বৰূপে বন্ধুসকল অনুগ্ৰহ কৰি আপোনালোকৰ পাকঘৰত বনোৱা প্ৰথম ৰুটিখন আপোনালোকে গৰুক খুৱাব বুলি কৈছে আৰু পূজাৰ সময়ত শিৱ বিশেষকৈ আপোনালোকে স্তূপ আপোনালোকে আবৃত্তি কৰক বুলি কৈছে শিৱ চালিচাৰ পাঠ কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ একেবাৰে শেষৰ যি ৰাশিটো হৈছে সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহটো মীন ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্যৰ কঢ়িয়াই আনিব বুলি কৈছে এই সপ্তাহত মীন ৰাশিৰ লোকে নিজৰ কামত আকাংক্ষিত সফলতা আৰু ব্যৱসায়ত আকাংক্ষিত লাভ আপোনালোকে কৰিবলৈ সক্ষম হ'ব বুলি কৈছে সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত এক যাত্ৰাৰ সুখকৰ হ'ব আৰু আপোনালোকৰ ডাঙৰ এটা সফলতা কঢ়িয়াই আনিব বুলি কৈছে ধৈৰ্যৰ প্ৰয়োজন আছে এই সময়ছোৱাত ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিব যাৰ সহায়ত ভৱিষ্যতে লাভৱান আৰু সম্ভৱ দেখা পোৱা গৈছে যদি আপুনি বিদেশত নিজৰ কেৰিয়াৰ বা ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে তেন্তে এই সপ্তাহত ইয়াৰ সৈতে জড়িত ভাল খবৰ পাব পাৰে সপ্তাহৰ মাজভাগত ঘৰতে ধৰ্মীয় আৰু শুভ কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত বন্ধুসকল যিকোনো ডাঙৰ সমস্যাৰ সমাধান হ'লে আপুনি বিশেষকৈ সকাহ অনুভৱ কৰিব সপ্তাহৰ শেষত অৰ্থনৈতিক সংকটৰ বন্ধুসকল যিখিনি আপোনালোকৰ সমস্যা চলিছিল টকা পইচাক লৈ কিছু পৰিমাণে আপোনালোকৰ সেই ধৰণৰ সমস্যাখিনি কিছু পৰিমাণে নাইকিয়া হোৱা দেখা পোৱা যাব ব্যৱসায়ৰ বৃদ্ধিৰ সুযোগ থাকিব বুলি কৈছে ব্যৱসায় আপোনালোকৰ লাভৰ যোগ দেখা পোৱা গৈছে এই সময়ছোৱাত আপোনজনৰ সৈতে সুখেৰে সময় কটাবলৈ যথেষ্ট সুযোগ পাব বুলি কৈছে এই সপ্তাহত মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহত পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব এতিয়ালৈকে যদি আপুনি অবিবাহিত আছিল তেন্তে কাৰোবাৰ পৰা আপোনালোকৰ বন্ধুত্বৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে গৃহিণীসকলৰ বেছিভাগ সময় পূজা পাতত কটাব বুলি কৈছে আৰু ঘৰুৱা কাম কাজত বিশেষকৈ আপোনালোকৰ দিনবোৰ আপোনালোকে অতিবাহিত কৰিব বুলি কৈছে বন্ধুসকল এই সপ্তাহটো সুন্দৰভাৱে পাৰ হ'ব মনত আপোনালোকৰ কনফিডেন্স ৰাখিব নিজৰ আধাৰৰ কামখিনি কেনেকৈ কমপ্লিট কৰিব আপোনালোকে প্ৰতিকাৰ স্বৰূপে কেশৰ তিলক পুৰি কৰি নাৰায়ণৰ পূজা কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব মনত বিশ্বাস ৰাখিব এই সপ্তাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয়কৈ লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা সপ্তাহটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ এই আহি থকা নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক আৰু সদায় সুন্দৰভাৱে আপোনালোকে থাকিবলৈ চেষ্টা কৰক সুস্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আৰু সদায় আপোনালোকে নিজৰ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব বন্ধুসকল আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই